ফাইনালি বন্ধুসকল আজি দিনটোতে গোটৰ মহিলাসকলৰ কাৰণে আহি পৰিছে এটা বেয়া খবৰ। তো আপোনালোকৰ যোনটো নেকি মহিলা উদ্যমিতা আঁচনি যোনটো নেকি 10,000 টকা আপোনালোকক দিয়া কথা কৈছিলে, তো বন্ধুসকল এতিয়া আপোনালোকৰ লাখ লাখ মহিলাৰ নাম বৰ্তমান কটন কৰা হৈছে। তো বন্ধুসকল কি কাৰণে সেই মহিলাসকলৰ নাম কাটন কৰিছে আৰু কোনসকল মহিলাই আপোনালোকে এই যোনটো নেকি মহিলা উদ্যমিতা আঁচনি টকাটো লাভ কৰিব আৰু কোনসকল মহিলাই আপোনালোকে সেই নামবোৰ কটা হৈছে, কোনসকল মহিলাই আপোনালোকে সেই টকাটো লাভ নকৰিব। তো তাৰ ওপৰত এটা অসম চৰকাৰৰ ফালৰ পৰা বৃহৎ ঘোষণা কৰা হৈছে, জৰুৰী ঘোষণা কৰা হৈছে। আৰু লগতে আপোনালোকৰ কাৰণে মহিলা উদ্যমিতা আঁচনিৰ ওপৰত এটা ভাল খবৰো আছে যে মহিলা উদ্যমিতা আঁচনি টকাটো আপোনালোকে কেতিয়া লাভ কৰিব। তো তাৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ আপডেট আহিছে, নতুনকৈ খবৰ আহিছে। তো বন্ধুসকল আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি থ'ব। তো যেতিয়া এনেধৰণৰ খবৰবোৰ আহি থাকিব তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই প্ৰথম জনাই আছোঁ যে কি কাৰণে মহিলাসকলৰ আপোনালোকৰ ফৰ্মবোৰ ৰিজেক্ট কৰিছে, আপোনাৰ নাম কটন কৰা হৈছে, যোনটো নেকি চৰকাৰৰ ফালৰ পৰা খবৰ আহিছে। তো যিসকল মহিলাই আপুনি যেতিয়া নেকি গছপুলি ৰোপণ কৰিছিলে, তো আপুনি এটা গছপুলি অকল আপোনালোকৰ এগৰাকী মহিলাই আপোনালোকে ফটো আপোনালোকে ল'ব পাৰিব। অৰ্থাৎ আপোনাৰ ফটো যদি আপোনালোকে মাৰিছিলে তো তেতিয়াহে আপোনালোকে সেই মহিলা উদ্যমিতা আঁচনি টকাটো আপোনালোকে লাভ কৰিব। যদি আপোনালোকে এটা গছপুলি আপোনালোকে কেইবাগৰাকী মহিলাই যদি আপোনালোকে ফটো মাৰিছে, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোক যি কেইগৰাকী মহিলাই আপোনালোকে এটা গছপুলিতে আপোনালোকে যদি ফটো মাৰিলে, তো সেইসকল মহিলা অলপ বৰ্তমান নামবোৰ কটন কৰিছে। তো বন্ধুসকল আপুনি যদি এনেধৰণৰ ভুল কৰিছিলে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে মহিলা উদ্যমিতা আঁচনি টকাটো আপোনালোকে লাভ নকৰে। তো বন্ধুসকল আপোনালোকে এনেধৰণৰ যিসকল মহিলাই আপোনালোকে ফটো মাৰিছিলে তো সেইসকল মহিলা তো বৰ্তমান আপোনালোকে সেই নামবোৰ কটন কৰিছে। তো বন্ধুসকল আপোনালোকে জানিব পাৰিলে যে মহিলা উদ্যমিতা আঁচনি তো মহিলাসকলক কিয় নামবোৰ কটা হৈছে। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ যোনটো নেকি মহিলা উদ্যমিতা আঁচনিৰ ওপৰত যোনটো নেকি ভাল খবৰ, তো সেইটো হৈছে যে মহিলাসকলৰ আপোনাৰ 10,000 টকাটো কেতিয়া আপোনালোকে লাভ কৰিব। তো বন্ধুসকল চৰকাৰৰ ফালৰ পৰা যোনটো নেকি আপডেট আহিছে তো সেইটো হিচাপত আপোনালোকে ফেব্ৰুৱাৰী মাহৰ প্ৰথম ভাগতে আপোনালোকে সেই মহিলা উদ্যমিতা আঁচনি 10,000 টকা আপোনালোকে লাভ কৰিব। তো বন্ধুসকল বেছি দিন নাই, আপোনালোকে 2 এদিনৰ ভিতৰত আপোনালোকে অতি সোনকালে আপোনালোকে সেই মহিলা উদ্যমিতা আঁচনি টকাটো লাভ কৰিব, যোনটো নেকি চৰকাৰৰ ফালৰ পৰা খবৰ আহিছে, যোনটো নেকি চৰকাৰৰ ফালৰ পৰা আপডেট আহিছে। আৰু লগতে বন্ধুসকল আৰু এটা নতুনকৈ চৰকাৰৰ ফালৰ পৰা আপডেট আহিছে, যিসকল মহিলাই আপোনালোকে মহিলা উদ্যমিতা আঁচনি টকাটো ফেব্ৰুৱাৰী মাহত লাভ কৰিব, তো তাৰ আগতে আপোনালোকৰ যোনটো নেকি বেংকতে আপোনালোকে একাউণ্ট আছে, তো আপোনালোকে এবাৰ আপোনালোকে সেই আধাৰ কাৰ্ডটো লিংক আছেনে নাই আপোনালোকে এবাৰ বেংকত গৈ চেক কৰক। তো বন্ধুসকল নতুবা আপোনালোকে মোবাইলৰ পৰা চেক কৰিব পাৰিব, কিন্তু বন্ধুসকল আপোনালোকে সেইটো কৰাটো বাধ্যতামূলক। যদি আপোনালোকৰ বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক নাথাকে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে যদি টকাটো লাভ নকৰে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে চৰকাৰক কোনো আপোনালোকে কমপ্লেইন বা আপোনালোকে জগৰীয়া কৰিব নোৱাৰিব। তো এইটো এটা কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে জনাই দিছে যে যিসকল মহিলা বৰ্তমানলৈকে আপোনাক KYC কৰা নাই তো আপোনালোকে অতি সোনকালে আপোনালোকে সেই বেংকৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো KYC কৰি লওক। তো বন্ধুসকল আপোনালোকে এতিয়া কিছুসকল লোকে ভাবিব পাৰে যে আপোনালোকে আগতে আপোনাৰ বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক কৰি থৈছে। তো বন্ধুসকল আপোনালোকক মই এতিয়া জনাই দিছোঁ এনেধৰণৰ কিছুমান বেংক আছে যে আপোনালোকে বছৰে আপোনালোকে সেই বেংকত গৈ আপোনালোকৰ KYC কৰিবলগীয়া হয়, অৰ্থাৎ আপোনালোকৰ আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত লিংক কৰিবলগীয়া হয়। তো তেনে ক্ষেত্ৰত যদি আপোনালোকৰ এনেধৰণৰ কৰিবলগীয়া হৈ আছে, সেইটো কাৰণে আপোনালোকে এবাৰ চেক কৰাটো ভাল, যিহেতু আপোনালোকে ফেব্ৰুৱাৰী মাহতে আপোনালোকে টকাটো লাভ কৰিব, যাতে সকলোৱে আপোনালোকে মহিলা এই উদ্যমিতা আঁচনি টকাটো লাভ কৰিব পাৰে। তো সেইটো কাৰণে আপোনালোকে পৰাপক্ষত আপোনালোকৰ বেংক একাউণ্টটো এবাৰ আধাৰ কাৰ্ডৰ লগত লিংক আছেনে নাই আপোনালোকে চেক কৰি ল'ব। তো বন্ধুসকল এইটোৱে চৰকাৰৰ ফালৰ পৰা নতুনকৈ মহিলা উদ্যমিতা আঁচনিৰ ওপৰত এটা ডাঙৰ খবৰ আহি পৰিছে। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ অনলাইন ইনফৰ্মেশ্যনবোৰ যদি লাভ কৰিব বিচাৰে, এনেধৰণৰ যদি আপোনালোকে খবৰবোৰ জানিব বিচাৰে, চেনেলটো লাইক এটা কৰি থ'ব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি থ'ব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়াই এনেধৰণৰ খবৰবোৰ আহি থাকে তো প্ৰথম আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব।